দুখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় ব্যতিক্ৰমী পদক্ষেপ লাৰকুছিস্থিত হামা বিদ্যালয়ত গুণোৎসৱ আৰু বিজ্ঞান প্ৰদৰ্শনী মেলা নলবাৰী জিলাৰ মোকালমুৱাৰ এখন আগশাৰী ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ এক ব্যতিক্ৰমী পদক্ষেপ চৰকাৰী বিদ্যালয়ৰ গুণগত মানদণ্ড উন্নত কৰাৰ উদ্দেশ্যে চৰকাৰে বিদ্যালয়সমূহত গুণোৎসৱ পালন কৰি আহিছে সেই একে উদ্দেশ্য আগত ৰাখি ৰামপুৰৰ লাৰকুছিস্থিত হজৰত আলী মডেল একাডেমীয়ে একে পদক্ষেপ গ্ৰহণ কৰিছে বিদ্যালয় অধ্যয়নৰ লগতে কাৰিকৰী শিক্ষাৰ অভিজ্ঞতা দিয়াৰ উদ্দেশ্যে গুণ উৎসৱ বিজ্ঞান প্ৰদৰ্শনী মেলাৰ লগতে বিভিন্ন মেলাৰ প্ৰদৰ্শন কৰিছে ছাত্ৰ-ছাত্ৰীসকলে নিজ হাতে বনোৱা বিভিন্ন বস্তুৰ প্ৰদৰ্শন কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিক্ৰীৰ ব্যৱস্থা কৰে পৰৱৰ্তী জীৱনত ছাত্ৰ-ছাত্ৰীসকলে যাতে কিতাপৰ শিক্ষাৰ লগতে কাৰিকৰী শিক্ষাৰে জীৱনত আগবাঢ়ি যাব পাৰে তাৰ বাবে এই মেলাৰ আয়োজন কৰে মেলাৰ ভিন্ন দোকানত বয় বস্তু বিক্ৰী কৰি যি ধন লাভ কৰে তাৰে 50% ধন দান দিয়াৰ কথা ঘোষণা কৰে এই মহৎ উদ্দেশ্য আগত ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই প্ৰদৰ্শনী মেলাৰ আয়োজন কৰে সরকারে যিবিলাক আঁচনি লৈছে তাৰে ভিতৰত আছে যে সরকারি বিদ্যালয়বিলাকৰ গুণোৎসৱ পাতে এই গুণোৎসৱৰ আৰ্হিত আমি প্ৰাইভেট অনুষ্ঠান হামা এইবুলি আমি নতুনকৈ প্ৰথম গুণোৎসৱ আমি পাতিছোঁ ইয়াৰ লগতে আমাৰ উদ্দেশ্য আছে যে ছাত্ৰ-ছাত্ৰীসকল কেৱল লিখা পঢ়াতে আবদ্ধ হৈ থাকিলে নহ'ব ভৱিষ্যতে যাতে তেওঁলোকে নিজে নিজে স্বাৱলম্বী হ'ব পাৰে এইখিনি সন্মুখত ৰাখি আমি কি কৰিছোঁ ইয়াতে যে তেওঁলোকৰ ব্যৱসায় লাইনৰ এটা দিশ আছে যে আজি আপোনালোকে নিজে পদক্ষেপভাৱে চাব পাৰিছে যে তেওঁলোকে বিভিন্ন ধৰণৰ ব্যৱসায় প্ৰদৰ্শনী মেলা পাতিছে আৰু আমাৰ যিটো সায়েন্স ষ্ট্ৰীমৰ যিটো বিজ্ঞান প্ৰদৰ্শনী মেলা এইটো আপোনালোকে নিশ্চয় চাইছে যে এই ল'ৰা-ছোৱালীৰ যিখিনি প্ৰতিভা আছে এই প্ৰতিভাখিনি বিকাশ কৰাৰ কাৰণে আমি এটা মঞ্চ দিছোঁ একদম খুব কম সময়ৰ ভিতৰতে যে আমি এই বিজ্ঞান মেলা তেওঁলোকে যে অনুষ্ঠিত কৰি যে আজি যিটো প্ৰদৰ্শনী কৰিলে আমি সঁচাকৈ আপ্লুত হৈছোঁ যে আমাৰ উদ্দেশ্য এইটোৱে যে ভৱিষ্যতে যাতে এই নেক্সট প্ৰজন্মই যাতে কিবা এই অঞ্চলত তেওঁলোকে কিবা এটা কৰি দেখুৱাব পাৰে আজি চাওক যে অনুষ্ঠান বিভিন্ন ধৰণৰ অনুষ্ঠান আছে যে আমি অলপ ব্যতিক্ৰমী আমাৰ এই স্কুলখনত যে হোষ্টেলো আছে এই হোষ্টেলৰ ল'ৰা-ছোৱালী কি কৰে ৰাতিপুৱা উঠি তেওঁলোকে হোষ্টেল টিউশ্যন আছে ৰাতিপুৱা আকৌ তেওঁলোকে টিউশ্যন শেষ কৰি ৰাতিপুৱা 9টা বজাত আৰু স্কুলত আহে স্কুল শেষ হোৱাৰ পিছত আকৌ গধূলি আকৌ হোষ্টেল টিউশ্যন আৰম্ভ হৈ যায় গতিকে হোষ্টেলৰ যিমান ল'ৰা-ছোৱালী থাকে তেওঁলোকে এটা মানে ৰুটিন ফ'ল' কৰে তেওঁলোকে এটা ৰুটিন ফ'ল' কৰি তেওঁলোকৰ জীৱন আগুৱাই গৈ আছে গতিকে এই হিচাপতে আপোনালোকক ধন্যবাদ জনাইছোঁ যে আপোনালোকে আহি আমাৰ মাজত বহুমূলীয়া সময়টো দিছে এই নলবাৰী জিলাৰ ৰামপুৰ লাৰকুছি একদম নলবাৰী জিলাৰ দক্ষিণ প্ৰান্তত একদম পিছপৰা অঞ্চল এই অঞ্চলৰ যাতে আমি এডুকেশ্যনৰ এটা বিপ্লৱ সৃষ্টি কৰিব পাৰোঁ এই উদ্দেশ্য আগত ৰাখি আমি সমাখন অনুষ্ঠিত আৰম্ভ কৰিছিলোঁ মোকালমুৱাৰ পৰা আমজাদ হুছেইনৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং